বহিছা ছাৰ বহক। কিবা ভাবি আছিলা চাগে? মই আহি ডিষ্টাৰ্ব কৰা নাইতো? নাই ছাৰ। তুমি কিবা এখন আনি বহি লোৱাচোন। নাই নাই ছাৰ, মই এনেকৈ ঠিক আছে। ছাৰ আপুনি কিবা ক'ব নেকি? কওক না। হা? মই লক্ষ্য কৰিছোঁ তুমি মোক যথেষ্ট সন্মান কৰা। ঠিক আছে, সন্মান কৰিবা, কিন্তু এই মোৰ লগত বহিলে বা মোৰ লগত কথা পাতিলে তোমাৰতো সন্মান লাঘৱ নহয়। বাহ, হ'ব, মই ইয়াতে বহিছোঁ। মই মানুহৰ লগত ফ্ৰেণ্ডলি থাকি ভাল পাওঁ, বিশেষকৈ মোৰ লগত কাম কৰা মানুহখিনিৰ লগত। এনেই চাৰ তাৰবিলাক মোৰ বৰ পচন্দৰ নহয়। মানুহৰ কাম আৰু ব্যৱহাৰেহে মানুহৰ প্ৰতি থকা সন্মানবোধ প্ৰকাশ কৰে। আপুনিতো মোৰ এজন শিক্ষকে হয় দিয়কচোন। এখন কিতাপ বা এজন শিক্ষকে মানুহৰ জীৱন সলনি কৰি দিব পাৰে। আপুনি মোৰ জীৱন সলনি কৰিছে ছাৰ। তোমাৰ জীৱন কোনেও সলনি কৰা নাই। মোক লগ পোৱাৰ পিছত তোমাৰ জীৱনৰ গতিপথটো সলনি হৈছে। বেলেগ এটা ৰাস্তাৰে গৈ থকা তোমাক মই বেলেগ এটা ৰাস্তালৈ লৈ আহিছোঁ। এয়া মোৰ সৌভাগ্য যে মোৰ জীৱনে এতিয়া সঠিক ৰাস্তা পাইছে ছাৰ। মোক লগ পোৱাটো তোমাৰ দুৰ্ভাগ্য নহয়তো? কেতিয়াও হ'ব নোৱাৰে। মানুহৰ বাবে কাম কৰিব পোৱাটো কেতিয়াও দুৰ্ভাগ্য হ'ব নোৱাৰে ছাৰ। নিজৰ উন্নতিৰ বাবে আৰু নিজৰ কাৰণেও কাম কৰিব লাগে। উন্নতিৰ ধাৰণাবোৰ চবৰে বেলেগ বেলেগ ছাৰ। এইকেইদিনত মই যি শিক্ষা পাইছোঁ সেয়া মোৰ জীৱনৰ উন্নতি বুলিয়ে ক'ম। নাই নাই নাই, কেৱল জীৱনৰ কথা ভাবিলেই নহ'ব, জীৱিকাৰ কথাও ভাবিব লাগিব। তোমাৰ এজনী ছোৱালী আছে। যেনেকৈ নহওক মই কিন্নৰীক ভাল মানুহ কৰিবই লাগিব। সেইকাৰণে ভাবিছোঁ ছাৰ, মই কিন্নৰীক ইয়াত লৈ আহিম। তেতিয়াহে চাগে চন্দনৰ আত্মাই শান্তি পাব। তুমি এতিয়াও চন্দনৰ বাবে কাম কৰা? হয়, কাৰণ তেওঁৱে মোৰ জীৱনৰ সৰ্বস্ব। ছাৰ, মই কিন্নৰীক ইয়াত লৈ আনিব পাৰিমনে? তোমাৰ আজি হঠাৎ মোক কফি খুৱাবলৈ মন গ'ল যে? তোমাৰ খাবলৈ মন নাছিল নেকি? নাছিলে, কিন্তু তোমাৰ প্ৰপ'জেলটো পাই খাবলৈ মন গুচি গ'ল। তুমি বাৰু কেনেবাকৈ বাধ্যত পৰি আহিছা নেকি? কেতিয়াবা কাৰোবাৰ বাধ্যত পৰিও ভাল লাগে দিয়াচোন। ব'লা ব'লা। মোৰ মানে এনেকুৱা বাধ্য হোৱাৰ ৰিলেশ্যন কাৰো লগতেই নাই। কিয়? তুমি মাৰ বাধ্যপুত্ৰ নহয় নেকি? অবাধ্য পুত্ৰ। মায়ে মোক কেতিয়াও বাধ্য কৰাই পোৱা নাই। না মই কেতিয়াবা হৈ পাইছোঁ, আনকি দেউতাকো মই কেতিয়াও বাধ্য কৰাই পোৱা নাই। মোক কিন্তু দেউতাই বাধ্য কৰাব বিচাৰিছিল, কিন্তু মই দেউতাৰ কথা এটাও মনা নাছিলোঁ। আচ্ছা, তাৰমানে তুমি মা দেউতাৰ অবাধ্য ছোৱালী। দেউতাই মোক যি পঢ়িব ক'লে সেয়া মই নপঢ়িলোঁ। প্ৰয়াগলৈ বিয়া হ'ব নালাগে বুলি ক'লে মই অবাধ্যৰ দৰে তালৈকে বিয়া হ'লোঁ। তাৰমানে তুমি দেউতাক সুখী কৰিব নোৱাৰিলা? দেউতা মোক লৈ সুখী আছিল নে দুখী আছিল সেয়া মই নাজানো, কিন্তু দেউতাৰ মোক লৈ ভয় আছিল যে মোৰ জীৱনত কোনোদিন একোৱেই নহ'ব নেকি। জীৱনত যি হয় সেয়া নিজে নিজে নহয় মহুৱা। কিবা এটা কৰিবৰ বাবে মানুহক বিশ্বাস লাগে, মানুহে কষ্ট কৰিব লাগে। আপুনি কেতিয়াবা ভাবিছিলনে আপুনি আৰ্মিৰ চাকৰিৰ VRS লৈ এনেদৰে অনাথ আশ্ৰম এখন খুলিব বুলি? মই তোমাক বাৰে বাৰে কৈছোঁ যে এইখন অনাথ আশ্ৰম নহয়। ইয়াত থকা কোনো মানুহ অনাথ নহয়। ইয়াৰ মানুহবিলাক বা ইয়াৰ এই ল'ৰা ছোৱালীবিলাক আকাশৰ পৰা সৰি পৰা নাই। সকলোৰে একো একোজন পিতৃ মাতৃ আছে। পৰিচয় নাথাকিব পাৰে, কিন্তু
প্ৰত্যেকৰে একো একোজন পিতৃ মাতৃ আছে সকলোবিলাক কাৰোবাৰ নহয় কাৰোবাৰ সন্তান পৰিচয় নাথাকিব পাৰে কিন্তু প্ৰত্যেকৰে একো একোজন পিতৃ মাতৃ আছে সকলোবিলাক কাৰোবাৰ নহয় কাৰোবাৰ সন্তান অনাথ কোনো নহয় চৰি ছাৰ আচলতে মোৰ ধাৰণাত অভিভাৱক নথকা সংগী নথকা প্ৰতিগৰাকীয়ে অনাথ মই নিজকো অনাথ বুলিয়ে ভাবোঁ মোৰ মা বাবা আছে বিয়া হৈ স্বামীকো পাইছোঁ কিন্তু বৰ্তমান মোৰ কোনো নাই তেন্তে মই জানো অনাথ নহয় ছাৰ মোৰ মা বাবা আছে পেন কাৰ্ডত মোৰ বাবাৰ নামো আছে পাছপৰ্টত মোৰ স্বামীৰ নামো আছে তাৰ পিছতো আজি মই অকলশৰীয়া মই কি অনাথ নহয় নহয় আগতে কি আছিল নাজানো কিন্তু বৰ্তমান তোমাৰ এটা আশ্ৰয় আছে আমাৰ এই সেৱাশ্ৰমখন তোমাৰ আশ্ৰয় আৰু মই হলো ইয়াৰ অভিভাৱক গাৰ্জেন মোৰ কোনো নাই বুলি ভবা মানুহে জীৱনত কোনো দিন উন্নতি কৰিব নোৱাৰে সেইকাৰণে মই ইয়াত থকা প্ৰত্যেককে কওঁ যে তোমালোকৰ কাৰণে মই আছো মই ছাৰ গোটেই জীৱনটো আপুনি মোৰ অভিভাৱক হৈ থাকিবনে যিদিনালৈকে তুমি ইয়াত আছা সেইদিনালৈকে আছো আপুনি মোৰ লগত থাকিলে মোৰ শেষ উশাহটোলৈকে মই ইয়াত থাকিম ছাৰ মোৰ লগত থাকিম বুলি কথা দিবনে ছাৰ ছাৰ আৰ ইউ অ'কে ছাৰ অ'কে ইটছ অ'কে এতিয়াও মোৰ নিজৰ ভৰিত থিয় হৈ থাকিব পৰা শক্তি আছে গতিকে কোনেও মোক হেল্প নকৰিলেও ছাৰ মোক এটা সত্য লাগে বঞ্চনা নকৰা সত্য যি সত্যৰে মই বিচাৰি পাম জীৱনৰ অৰ্থ তুমি খোৱাৰ বাবে নে কি নাজানো কিন্তু এই কাপৰ টেষ্টটো কিন্তু কিবা এটা বেলেগ লাগিছে তাৰমানে তুমিও মাজে মাজে ধেমালি কৰা কৰোঁতো মই ইমান কঠোৱা মনৰ ল'ৰা নহয়তো কঠোৱা নহয় কিন্তু বিৰাটেই গহীন কি কৰিম কোৱা মই কিবা এটা কথা ক'লেই মানুহে চিৰিয়াছলি কোৱা বুলি ভাবে প্ৰসেনক কিমানবাৰ মই ধেমালি কৰিছোঁ আৰু সি মোৰ লগত কাজিয়া লাগিছে চেণ্টিমেণ্টেল হৈ তাৰপিছত ভাবিলোঁ হেই এইবোৰ ধেমালি চেমালি কৰি লাভ নাই সেইবাবে মই চিৰিয়াছ হৈ গ'লোঁ প্ৰসেনে আকৌ চিৰিয়াছ কথা এটা ক'লেও সি ধেমালি কৰা যেনেই লাগে সি কিন্তু কথাবিলাক চব লাইটলি ল'ব পাৰে দেই যিমান ধেমালি কৰি থাকিলেও প্ৰসেনৰ মনৰ ভিতৰত কিন্তু ডাঙৰ কিবা এটা আছে কিবা এটা আছে মানে কি ক'ৰবাত যেন কিবা এটা বৈদ্য চিৰিয়াছ কথা তাৰ মনৰ মাজত আছে মই মাজে মাজে ফিল কৰোঁ বাহিৰত ঢৌ খেলি থকা সাগৰখনৰ তলিত যিদৰে বৰফ স্থিৰ হৈ থাকে ঠিক তেনেদৰে ফূৰ্তি কৰি থকা প্ৰসেনৰ মনৰ ভিতৰতো কিবা এটা গভীৰ আছে ব'লা যাওঁ আমি আজি বহুত দেৰি বহিলোঁ মোৰ লগত দেখি কোনোবাই বদনাম উলিয়াব বুলি ভয় কৰিছা নেকি বদনামলৈ অৱশ্যে মোৰ ভয় লাগে কিন্তু তোমাৰ দৰে এজনী মৰম লগা ছোৱালীৰ লগত বদনাম ওলালে মোৰ বেয়া নালাগে যাওঁ ব'লা
তেখেতক ঘৰলৈ লৈ যাব পাৰিমনে? ডক্টৰে নিব দিছে, জাষ্ট যোৱাৰ আগতে বিপিটো চাই দিম, লৈ যাব পাৰিব। হ'ব। হঠাতে মোৰ কি হৈ গ'ল চিন্ময়? কি হ'ল তুমিহে জানিবা। অঁ, ডক্টৰে কিন্তু একো এবনৰ্মেল পোৱা নাই বুলি কৈছে, কিন্তু প্ৰেছাৰটো বহুত ল' হৈ গৈছে। প্ৰয়াগক খবৰ দিছা নেকি? নালাগে নেকি? এনেওচোন তোমাক ঘৰলৈ যাব দিছেই। তেওঁকতো কথাটো ক'বই লাগিব। ঘৰত গৈ ক'বা? অঁ, অৱশ্যে কিবা ছিৰিয়াছ হোৱা হ'লে মই নিজেই ফোন কৰি ক'লোহেঁতেন। হ'ব এতিয়া, বেছি আৰাম কৰিব নালাগে, ব'লা ব'লা ব'লা।